ৰাধে ৰাধে। 2026 বৰ্ষৰ আজি 26 মাৰ্চ বৃহস্পতিবাৰ। আজি হৈছে ৰাম নৱমী উৎসৱ। এই ৰাম নৱমী উৎসৱটো প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ জন্ম দিৱস হিচাপে আমাৰ ভাৰতবৰ্ষত উদযাপন কৰা হয়। মই সৰুকৈ দুটামান কথা কওঁ আপোনালোকক এই বিষয়ত। যিসকলে মহাৰাজ হনুমানৰ ভক্ত, যিসকলে হনুমানক পূজা কৰে, তেওঁলোকে তেওঁৰ পৰা যদি কিবা এটা বিচাৰিম বুলি ভাবে, তেতিয়াহ'লে আজিৰ দিনটো বহুত শুভ দিন। আজিৰ পৰা আপোনালোকে 7 দিনৰ এটা সংকল্প ল'ব পাৰে। আজি বৃহস্পতিবাৰ হ'লেও আপোনালোকে যিহেতুকে গুৰুবাৰত আপোনালোকে এই সংকল্পটো যদি কৰি চায়, তেতিয়াহ'লে বহুত সুফল পাব। কাৰণ এপ্ৰিলৰ 2 তাৰিখে আহি আছে আপোনাৰ হনুমান জয়ন্তী। গতিকে হনুমান জয়ন্তী 2 তাৰিখৰ আগদিনাখনলৈ মানে 1 এপ্ৰিললৈকে আপোনালোকে এই 7 দিনৰ সময়খিনিত যদি বজৰংবলীৰ কৃপা আপোনালোকে যদি পাব বিচাৰে, তেতিয়াহ'লে প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ জন্মৰ সময়ৰ পৰাই, মানে কি হয়, শাস্ত্ৰত এনেকুৱা এটা কথা আছে যে প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ জন্ম আৰু হনুমানৰ জন্ম একেলগে হৈছিলে। এইটো কাহিনী আছে, হয়তো সকলোৱে নাজানে। মই কাহিনীটো কেতিয়াবা আপোনালোকক পিছত ক'ম। মানে মাতা অঞ্জনীয়ে যেতিয়া শিৱ মানে উপাসনা কৰি আছিলে, তেতিয়াও সেই একেখিনি সময়তে দশৰথেও পুত্ৰ প্ৰাপ্তিৰ কাৰণে যজ্ঞ কৰি আছিলে। সেই পুত্ৰ প্ৰাপ্তিৰ যজ্ঞৰ যিটো মানে ভোগ দশৰথৰ পত্নীক মানে খাবলৈ দিলে, আৰু এজনী কাউৰীয়ে লৈ আহিছিলে সেই ভোগখিনি, মানে থাপ মাৰি লৈ আহিছিলে। লৈ অহাৰ ফলত এই অঞ্জনী দেৱীৰ ওচৰত, মানে হনুমানৰ যিগৰাকী মাতৃ অঞ্জনী দেৱীৰ ওচৰত সেই যিটো ভোগৰ এটা অংশ পৰাৰ ফলত অঞ্জনী দেৱীয়ে ভাবিলে কি, এইটো মহাদেৱই মোক বৰদান দিছে। সেই বৰদান বুলি ভাবি সেই ভোগখিনি অঞ্জনী মায়ে মানে খাই দিলে। খাই দিয়াৰ ফলত একেখিনি সময়তে মানে জন্ম হোৱা বুলি এইটো শাস্ত্ৰত উল্লেখ আছে। মই ইয়াৰ মানে বিষয়ে বেলেগ এদিন কেতিয়াবা ক'ম, বিস্তৃতভাৱে ক'ম আপোনালোকক। যিহেতুকে মই ক'বলৈ গৈ আছোঁ বেলেগ কথা, আহি যায় আকৌ মোৰ বেলেগ কথা। এইটোৱে মোৰ সদায় মানে প্ৰব্লেম হৈ যায়। কিবা এটা ক'বলৈ লওঁ, কিন্তু আহে বেলেগ বেলেগ টপিকবিলাক ব্ৰেইনলৈ। বাদ দিয়ক বাৰু। মই আজি হনুমানৰ যিটো মানে আজি সংকল্প লোৱা কথাটো কৈছোঁ আপোনালোকে আজি যদি সংকল্প লয়, বহুত শুভ, তাৰমানে বহুতেই শুভ। কৰিম বুলি যদি ভাবিছে আপোনালোকে কৰিব পাৰে। 7 দিনৰ যিটো সংকল্প, আচলতে হনুমানৰ 7 দিনৰ সংকল্প কৰাতকৈ আপোনালোকে যদি বহুত কিবা পাম বুলি ভাবিছিলে, তেতিয়াহ'লে 40 দিনৰ সংকল্পলৈ কৰিব লাগে। আৰু 40 দিনৰ সংকল্পটো বিশেষকৈ মহিলাসকলৰ কাৰণে অলপ প্ৰব্লেম হৈ যায়। গতিকে আপোনালোকক মই বহুত চমু এটা সংকল্পৰ কথাই কৈছোঁ। সংকল্পটো লওঁতে বহুতে জানেই, হয়তো মই নজনাখিনিৰ কাৰণে কথাটো কৈছোঁ। হনুমানৰ মানে যিটো থাকে, প্ৰতিমা থাকে, চিত্ৰ থাকে, মানে প্ৰতিমা বা মূৰ্তি লোৱাতকৈ আপোনালোকে চিত্ৰ এখন ল'ব। কাৰণ মূৰ্তিটো হৈছে মানে বিশেষকৈ ঘৰত মূৰ্তি ৰখাটো এইটো শাস্ত্ৰসন্মত নহয়। মূৰ্তি ৰাখিলে বহুত কিছুমান নীতি নিয়ম থাকে, সেইখিনি আমি গাহস্থ জীৱনত থকা মানুহে কৰিবলৈ বহুত মানে প্ৰব্লেম হৈ যায়। আৰু কৰিব পাৰিলেতো ভাল, যদি কৰিব নোৱাৰে আপোনালোকে এখন ছবি ল'ব। সেই ছবিখন লৈ আপোনালোকে হনুমানৰ ফটোখন লোৱাৰ পাছত প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ 108 বাৰ আপোনালোকে ৰাম নাম জপ কৰিব। ৰাম নাম জপ কৰাৰো কিছুমান নিয়ম আছে। আপোনালোকে ৰাম 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 এনেকৈ ক'লে ৰামক আপোনালোকে নাপায়। ৰাম সদায় মানে আপোনালোকে হাতখন দি ৰাম 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 এনেকৈ কৰি চাবচোন। আপোনালোকৰ অন্তৰ আত্মা ইমানেই শুদ্ধ হ'ব, আপোনালোকে মানে মনটো ইমানেই ভাল লাগিব। হনুমানে ৰাম 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 ৰামকৈ জপ নকৰে, কিন্তু প্ৰভু শ্ৰী ৰামচন্দ্ৰক তেনেকৈ জপ কৰা নাই। তেওঁ কেনেকৈ জপ কৰে মই যিটো আপোনালোকক দেখাই দিছোঁ, সেইটো মই কোৱা কথা নহয় দেই। এইটো শাস্ত্ৰত মানে শাস্ত্ৰগত কথাটোহে মই আপোনালোকক কৈছোঁ। কাৰণ আপোনালোক তেতিয়া কোনোবাই ভাবিব যে আপুনি দেখিছে নেকি হনুমানক মই দেখা নাই। কিন্তু মোৰ অনুভৱখিনিহে আপোনালোকক প্ৰকাশ কৰিছোঁ। মই যেনেধৰণে কৰি মই তেখেতৰ কৃপা পাইছোঁ, আপোনালোকেও যাতে পাওক, মই সেইটোহে আপোনালোকক ক'বলৈ গৈছোঁ। গতিকে তেনেধৰণে আপোনালোকে 108 বাৰ জপ কৰি ল'ব। জপ কৰাৰ পিছত আপোনালোকে নিজেই গম পাব সেই শক্তিটো কেনেকুৱা, আৰু ৰাম ৰাম কৰি থকা শক্তিটো কেনেকুৱা।
ৰাম ৰাম স্পীডত কৰি থাকিলে আপোনালোকে কিখিনি পায়, আৰু ৰাম 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 লাহে লাহে কৰি থাকিলে আপোনালোকে কিখিনি শক্তি পায় সেইটো নিজে অনুভৱ কৰিব পাৰিব। সেইটো মই কোৱা কথা নহয়, নিজৰ সেইটো অনুভৱৰ কথা। তাৰপাছত আপোনালোকে সংকল্পটো ল'ব, হাতত যেনেকৈ জল লৈ পেলাই মানে আপোনাৰ নাম ক'ব, আপোনাৰ গোত্ৰ ক'ব, আপোনাৰ মা দেউতাৰ নাম ক'ব। এটা কথা মনত ৰাখিব, মা দেউতাৰ নাম কওঁতে সদায় শ্ৰী লগাব লাগে। যেনে শ্ৰী অমুক এনেকুৱা নামটো কৈ দিব। মা নাম ল'লে শ্ৰীত মানে কি হৈ যায়, এটা সন্মান বুজোৱা যায়। শ্ৰীয়ে বহুত সন্মান বুজায়। গতিকে সেইটো মানে আপোনালোকে শ্ৰী নামটো সদায় ল'ব, মানে নামৰ আগত শ্ৰী শব্দটো ব্যৱহাৰ সদায় কৰিব। তাৰপাছত আপুনি য'ত থাকে আপোনাৰ গোত্ৰ, মানে আপুনি বিয়া হৈছে যদি হাজবেণ্ডৰ নামো ক'ব। সেইখিনি কৈ আপোনাৰ মনৰ কথাখিনি তেওঁ অৰ্পণ কৰি দিব। অৰ্পণ কৰাৰ পিছত ৰাম নাম আপোনালোকে জপ কৰিব। জপ কৰি হনুমান চালিচাখন আপোনালোকে পঢ়িব। হনুমান চালিচাখন 7 বাৰ পঢ়ে, 11 বাৰ পঢ়ে, সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এটা কথা কওঁ, সকলোৱে কৈ থাকে যে হনুমান চালিচা বহুত উচ্চ স্তৰত পঢ়িব লাগে, তেতিয়াহে হনুমানে পায়। আচল কথাটো সেইটো নহয়। আচল কথাটো কি জানেনে? এখন চালিচা যেতিয়া পঢ়িব, চালিচা মানে ঘোষা, পদ, হয়নে নহয়? আপোনালোকে নিজে চিন্তা কৰি চাব। সেই পদ বা ঘোষাটো আপোনালোকে বহুত স্পীডত পঢ়িলে, বহুত ফাষ্ট পঢ়িলে আপোনালোকে ৰিজাল্টটো পাব, নে আপোনালোকে মনৰ পৰা পঢ়িলে, মনৰ আপোনালোকৰ যিটো ভাৱ, সেই ভাৱটোৰে পঢ়িলে আপোনালোকে পাব। মই কেনেধৰণে পঢ়োঁ মই সেইটোহে আপোনালোকক আজি কৈছোঁ। কাৰণ যিটো আপোনালোকৰ প্ৰফিট আছে, কাৰণ কষ্টটো মানে স্পীডত পঢ়িলেও কষ্ট হ'ব বা লাহেকৈ পঢ়িলেও আপোনালোকে সিমানখিনিয়ে সময় লাগিব। স্পীডত পঢ়িলে হয়তো অলপ কম সময় লাগিব, মই সেইটো কথালৈ যোৱা নাই। কিন্তু আমি যদি ভাবেৰে 7 বাৰ 11 বাৰ পঢ়াতকৈ ভাবেৰে যদি আমি একবাৰো পঢ়োঁ, ভাৱৰহে ভিক্ষাৰী ভগৱান। আপুনি কেইবাৰ কাউণ্ট কৰি পঢ়িছে সেইটো ভিক্ষাৰী তেওঁ নহয়। ভাবেৰে যদি আমি একবাৰেই পঢ়োঁ, একবাৰতে তেওঁ সন্তুষ্ট হ'ব। মই পঢ়াৰ আচলতে বহুতক দেখি থাকোঁ, মই পঢ়ি দিয়া নাছিলোঁ। আজি মই আপোনালোকৰ কাৰণে মই 2টা বা 3টা আপোনালোকক পংক্তি পঢ়ি দিছোঁ, আপোনালোকে শুনিব। প্ৰথমটো আপোনালোকে হনুমান চালিচাখন পঢ়াৰ আগতে আপোনালোকে গণেশজীক এবাৰ স্মৰণ কৰাটো অত্যন্ত জৰুৰী। ওম গণেশায় নমঃ বা একো যদি মন্ত্ৰ আপোনালোকে উচ্চাৰণ নকৰে, তেতিয়াহ'লে হে গণপতি বাপ্পা মই এইখন পঢ়িবলৈ লৈছোঁ। কাৰণ পূজা এটা মানে দিয়াৰ আগতে গণপতি বাপ্পাৰ আমি স্মৰণ কৰিবই লাগিব, তেতিয়াহে পূজাটো সিদ্ধি হয়। কাৰণ তেওঁক আগস্থান দিয়া হৈ আছে। সেইবিলাক বহুত কাহিনী জনাবিলাকে জানে, নাজানিলে মই পিছত ক'ম আপোনালোকক। গণপতি বাপ্পাক স্মৰণ কৰি ল'ব। তাৰপাছত মানে ৰামৰ এইখিনি আপোনালোকে ৰাম নামটো জপ কৰি ল'ব। তাৰপাছত ক'ব যে মই হনুমান চালিচা পঢ়িবলৈ লৈছোঁ, কিবা যদি ভুল হয় মোক ক্ষমা কৰি দিয়ে। তেতিয়া আপুনি কিবা এটা অশুদ্ধকেও যদি পঢ়ে, কিবা এটা পাহৰিও যদি যায়, তেতিয়াহ'লে তেওঁ কেতিয়াও আপোনাক দুখ নিদিয়ে। আৰু হনুমান চালিচা পঢ়িব লগা হ'লে কেতিয়াও মুখস্থ নেমাতিব, মুখস্থ থাকিলেও মুখস্থ নেমাতিব। হনুমান চালিচাখন সদায় হাতত লৈ ল'ব বা এনেকুৱা য'ত যেনেকৈ লয় আৰু তেনেকৈ লৈ পেলাই ধুনীয়াকৈ চাই পঢ়িব। মুখস্থ থাকিলেও সেইটো পঢ়িব নালাগে। মই এতিয়া বাৰু মই লগত লৈ থকা নাই এতিয়া হনুমান চালিচাখন, মই থাকিলে মানে আপোনালোকক দেখাই দিলোঁহেঁতেন। মই 2টামান লাইন আপোনালোকক পঢ়ি বা 2টামান পংক্তি কেনেধৰণে পঢ়িলে আপোনালোকে তেওঁৰ কৃপা পাব, মই সেইটোহে আপোনালোকক কৈ আছোঁ। প্ৰথম দোহাখিনি পঢ়ি ল'বই লাগিব। শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰনো ৰঘুবৰ বিমল যশো जो दायुक फल सारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमारा बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार। তাৰপিছত পংক্তিকেইটা পঢ়িব। সেই পংক্তিকেইটা পঢ়োঁতেও আপোনালোকে বহুত মানে ঘোষা এটা আমি যেনেকৈ গাওঁ তেনেকৈ পঢ়িব। জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপিসতি हो लोक उजागर रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा
महावीर विक्रम बजरंगी कुमति निवार सुमति के संगी कंचन बरन विराज सुवेशा कानन कुंडल कुंसित केसा हाथ वज्र ध्वजा विराजे कांधे मोज जनेऊ साजे। এনেকৈ আপোনালোকে লাহে লাহে পঢ়িব। আপোনালোকে 11 বাৰ নপঢ়িলেও হ'ব, একবাৰে পঢ়ক, ভাৱেৰে পঢ়ক, আপোনালোকে তেওঁৰ কৃপা নিশ্চয় পাব। কাৰণ বজৰংবলী হৈছে এনেকুৱা এজন মহাৰাজ, মইতো তেওঁক মহাৰাজ বুলি মাতোঁ, তেওঁ কৰিব নোৱাৰা একো কামেই নাই। তেওঁ আপোনাক সকলো কৰি দিব, কিন্তু তাৰ কাৰণে ভক্তি আৰু শ্ৰদ্ধাৰ অত্যন্ত প্ৰয়োজন। গতিকে এনেধৰণে কৰক। বেলেগ কিছুমান ইউটিউব চাই আপোনালোকে অমুকে এনেকৈ কৰিছে, তমুকে তেনেকৈ কৰিছে। আপুনি কি কৰিছে? মই এইটো নকওঁ যে আপোনালোকে মই কৰা কামখিনি কৰক, মই যেনেধৰণে কৈছোঁ তেনেধৰণে কৰক। আপুনি কেনেধৰণে বিচাৰিব তেওঁক, কেনেধৰণে বিচাৰিলে তেওঁ সন্তুষ্ট হ'ব, তেনেধৰণে কৰক। গতিকে তেওঁৰ কৃপা সদায় আপোনাৰ ওচৰত বিৰাজমান হৈ থাকিব। তেওঁ কৃপা নকৰা কোনো প্ৰশ্নই নাহে, তেওঁ কৃপা কৰিবই। যেনেকৈ মাতা সীতাক তেওঁ সুদূৰ লংকাত বিচাৰি গৈ তেওঁ উদ্ধাৰ কৰি দিছিলে বানৰ সেনাপতিয়ে, ঠিক তেনেকৈ আপুনিও তেওঁক বিচাৰক, নিশ্চয় তেওঁ আপোনাৰ জীৱনতো সহায় কৰিবলৈ আহিব। জয় শ্ৰীৰাম, জয় হনুমান।